Hello everyone, good morning. খবৰ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু মই ফাৰহা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ৰাতিপুৱা ভিডিওটো ষ্টাৰ্ট কৰি দিছো আৰু ৰাতিপুৱাৰ নাস্তা আজি হল ব্ৰেড আৰু চাহ যেহেতু আজি সানডে ভাবিছো ইমান ভাৰী নাস্তা নকৰো যেহেতু ঘৰতে থাকিব ল'ৰা ছোৱালী আৰু মই ঘৰতে থাকিম তো আমি আজি লাইটকে কিবা এটা কৰিলো পিছত কি হ'ব দেখা যাব আৰু আজি বহুত কিবা কাম আছে মোৰ কেনেকৈ কি কৰো সানডে বুলি সকলো আপোনালোকৰ সব শেয়াৰ কৰি যাম আপোনালোকেও চাই থাকিব আৰু ইফালে চাকচোন মোৰ গালটোত ইফালে পিম্পলছ ওলাইছে ইমান বেগ ইফালে ওলাইছে বহুত কিটা পিম্পলছ ওলাইছে আৰু আপোনালোকে জানে যদি কমেন্ট কৰি জনাবচোন পিম্পলছৰ দাগ নোহোৱা কৰিবৰ কাৰণে কিবা ট্ৰিপ আছে নেকি মানে বহুত চেষ্টা কৰি থাকো নাযায় সো হেতু কাৰণে আপোনালোকক মানে হেল্প খুজিছো কমেন্ট কৰি জনাবচোন কি কৰিব পাৰি পিম্পলছৰ কাৰণে তো ভিডিওটো শেষলৈকে চাই থাকিব আপোনালোকে আৰু কেনেকুৱা কি কৰো নকৰো চাই থাকিব আৰু ইফালে যেতিয়া ৰাতি জুনাপ মাতা হ'ব অকণমান ঘৰত দোৱা কৰাই দিম বুলি ভাবিছোঁ তাকে তাৰে আয়োজন চলি আছে এফালে ভণ্টিজনী আৰু মই কামত লাগি গৈছোঁ তো দুজনে কৰিলে অকণমান সোনকালে হ'ব আৰু সেই তাইক আদা নহৰুখিনি এৰাব দিছোঁ মই যিহেতু মাংসখিনি কাটি আছোঁ আৰু লগে ভাগে কৰিলে কামবিলাক সহজতে সোনকালে হয় আৰু বাকীখিনি চাই থাকিব গাইজ মই হাঁহিম নে কান্দিম মই নাজানো আৰু এনেকুৱা ভুল আপোনালোকে কেতিয়াও নকৰিব মানে মোৰ খঙে উঠি আছে নিজৰ ওপৰত আৰু হাঁহি উঠি আছে এয়া চাকচোন মিছুত অৰ্ডাৰ দিছিলোঁ মানে ৰিফাইন আৰু মিঠাতেল এইবিলাক থ'ব পৰা বটল দুটা অৰ্ডাৰ দিছিলোঁ ভাবিলোঁ আজি তেলীয়া হৈ আছে অকণমান ধুই লওঁ তো ধুই ল'লোঁ তথাপিতো ভাল লগা নাই চাফা লগা নাই বেছি চাফাকৈ দেখাব গৈছিলোঁ যে এইফালে চাকচোন গৰম পানীত দিয়াৰ লগতে বটলটোৰ অৱস্থা কি হৈ গ'ল ভালকৈ দেখাই আছোঁ মানে ফুল আপোনালোকে কেতিয়াও নকৰিব প্লাষ্টিকত এইফালে বহুত দেৰি হৈ গ'ল আজি দুপৰীয়াৰ টাইম যিহেতু মানে ক'লো ন অলপ হেৰি আছে ঘৰত এটা দোৱা কৰিছোঁ আৰু বোলে এনেকৈ গাত থাকিলে বোলে দোৱা কৰিব লাগে চ' আজি ৰাতি এটা জোনাপ পতা হৈছে অলপ দোৱা কৰিবৰ কাৰণে আৰু ইফালে ল'ৰা ছোৱালীৰ দুটাক চম্ভালি এনেকৈ গোটেই কাম কাজ কৰা মানে সম্ভৱ নহয় অকলে অলপ কষ্টও হয় আৰু ইফালে ইহঁতক দিছোঁ মই ইফালে দেৰি হৈ আছে ভাত বনোৱা যিহেতু অকণমান দেৰি হ'ব আৰু মোৰ ল'ৰা ছোৱালীকেইটাই এনেকৈ মাখনটো একেবাৰে নাখায় মই হ'লে ভাল পাওঁ কিন্তু এতিয়া মোৰ খাব ইচ্ছা নাই এনেকৈ মানে মাখনটো খাব বেয়া পায় কাৰ ল'ৰা ছোৱালী এনেকৈ গাখীৰত মাখনটো খাব বেয়া পায় কমেণ্ট কৰি জনাব ইফালে দিনটো কাম কৰি ভাগৰি গ'লোঁ আৰু ভিডিঅ' কৰা নহ'ল ভাত পানী খাই অকণমান শুই গ'লোঁ শুই দি এতিয়া উঠিছোঁ নহ'লেও 5:30মান বাজিছে ভাবিলোঁ উঠোঁ সোনকালে যিহেতু ৰন্ধা বঢ়াটো অকণমান সোনকালে কৰি দিব লাগিব তাকে উঠি মই চাহখিনি খাই লৈ ইফালে ৰন্ধা বঢ়াত লাগি যাম জাগু ইফালে ঘৰত মানুহ কিমান দেখিয়ে পাইছে আপোনালোকে কিমান মানুহ মোৰ ঘৰত সকলোৱে বহি আমি কথা পাতি আছোঁ ইফালে মই ৰন্ধা বঢ়াখিনিও কৰি আছোঁ আৰু ইফালে মই আগে ভাবিছোঁ মাংসখিনি বহাই লওঁ যিহেতু মাংসখিনি মই কেৰাহীত বনাম কুকাৰত নবনাওঁ তো অকণমান টাইম লাগিব বনাবলৈ সেইকাৰণে মই আগে মাংসখিনি বনাব লৈছোঁ আৰু লগতে মাছখিনিও বনাব আছে আৰু ইফালে পিঁয়াজখিনিও ভাজি লৈ আছোঁ যিহেতু অকণমান পিঁয়াজখিনি মজিবৰ কাৰণে নিমখটো দি লৈছোঁ আজি যিহেতু মাংসৰ ৰেচিপিটো নিদিলোঁ ইফালে আপোনালোকক দেখাই দিছোঁ মাংসটো মই ভাজি আছোঁ অলপ টাইম লাগিব হ'ব মাংস ৰেডি হৈ গৈছে মাছ ৰেডি হৈ গৈছে আৰু ইফালে মাংসখিনি আগৰখিনি আছিলে মাছ বেঙেনা ফ্ৰাই দালি আৰু যে এতিয়া কোনো ধৰণৰ মানে মোৰ লগত যে আদা নহৰু এৰাই আছিল তাই ছোৱালীজনী মানে মোৰ ভণ্টিৰ নিচিনা হয় তাই যিহেতু প্ৰেগনেণ্ট হয় তাইৰ কাৰণে এইখিনি আয়োজন কৰা হৈছে মই লগত অকণমান হেল্প কৰি দিছোঁ যিহেতু এনেকুৱা টাইমত অকলে ইমান কাম কৰিব দিব বেয়া লাগে আমি মাইকী মানুহ যিহেতু বুজি পাওঁ চ' তাইক অকণমান মই হেল্প কৰি দিছোঁ গাইছ ৰাতি ইমান ধুমুহা বৰষুণ দিছে গাইছ আন্ধাৰ পুৰা আৰু আমাৰ ঘৰত পানী সোমাই গৈছে এই চাওক বিল্ডিঙৰ ওপৰত পানী এই চাওক ভৰিদি পানী সিঁচি আছে বিল্ডিঙৰ ওপৰত ৰাতি পানী হৈ গৈছে ইমান বৰষুণ দিছে হা